সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম প্ৰহ্লাদ দাস। ছাৰ, ক'ৰ পৰা আহিছে?
কিষাণগঞ্জ ডিষ্ট্ৰিক্ট বিহাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 2014ত নাম লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰিছিলোঁ। আৰু তাৰ আগতে মই অনুকূল ঠাকুৰত আছিলোঁ। শিৱ চৰ্চাটো নাম লৈছিলোঁ। আৰু আমি ইষ্টৰ ৰূপত ঠাকুৰ বাবাক আমি মানিছিলোঁ। তাৰ পৰা আমি একো লাভ নাপালোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? সন্ত ৰামপালদেৱ মহাৰাজৰ এজন শিষ্য আছিল। কিষাণগঞ্জ ডিষ্ট্ৰিক্টৰে আছিল। তেওঁ মোক ক'লে যে আপোনাৰ ঘৰত বহুত বেছি অশান্তি হৈ আছে। আপোনাৰ পত্নীৰো বহুত সমস্যা আছে। আৰু আপোনাৰ শৰীৰ ক্ষীণ, পইচাৰো নাটনি আছে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লওক। আপোনাৰ ঘৰত সুখ শান্তিও হ'ব। আৰু আপোনাৰ পত্নীৰ যিমানবোৰ সমস্যা আছে সেইবোৰ দূৰ হৈ যাব। গতিকে মই বিশ্বাস কৰিলোঁ আৰু তেওঁ মোক জ্ঞানগংগা কিতাপখন দিলে। মই সেই জ্ঞানগংগা কিতাপ পঢ়ি কিছুদিনৰ পিছত এদিন মোৰ লগত এনেকুৱা হ'ল, পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনলৈ আহিল, আন ৰূপত আহিছিল। মোক এইটো কথা বুজাইছিল, কাৰণ মই বহুত মাছ, মাংস, কণী, মদ পানী বহুত খাইছিলোঁ। এটা বেলা যদি মই নাপাওঁ, মই চিন্তাত পৰি গৈছিলোঁ। গতিকে তেওঁ সপোনলৈ আহি ক'লে মোক যে পুত্ৰ, আজি যে তুমি আনৰ ডিঙি কাটি আছা, তোমাৰ কি ডিঙি কটা নাযাব নেকি? তোমাৰ সন্মুখত তোমাৰ সন্তানৰ ডিঙি মই কাটিলে কেনেকুৱা লাগিব? আনৰ ডিঙি কাটিলে সিহঁতে কষ্ট পায়। যদি তোমাক কটা হয় তেনেহ'লে তোমাৰোতো কষ্ট হ'ব। তেতিয়া মোৰ চকু খোল খালে। খোলাৰ পিছত মই সেই সময়তে নিৰ্ণয় কৰিলোঁ যে আজিৰ পৰা মোৰ ঘৰত মাংসাহাৰী ভোজন নচলিব। মই জীয়াই থকালৈকে, যেতিয়ালৈকে মোৰ আদেশ চলিব ঘৰখনত, মাংসাহাৰী ভোজন বনোৱা নহ'ব। ইয়াৰ বাবে মোৰ প্ৰাণ থাকিলেও থাকিব, নাথাকিলেও নাই। কিতাপখন পঢ়াৰ পিছত মই বৰবালা আশ্ৰমলৈ গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ছাৰ, মই লাভটো বহুত কিবা কিবি পালোঁ। সৰু সুৰা এনেকুৱা লাভ পালোঁ, যদি কওঁ বহুত সময় লাগি যাব। কিন্তু যি ডাঙৰ লাভ পাইছোঁ, যি ডাঙৰ লাভ, সেয়া ক'ম আপোনাক। মোৰ ল'ৰাটো ভাল হোৱাৰ নামেই লোৱা নাছিল। এপেণ্ডিক্স হোৱা বুলি কৈছিল। কোনোবা ডক্তৰে কিবা কৈছিল, আন কোনোবা ডক্তৰে আন কিবা কৈছিল। আৰু কিষাণগঞ্জ ডিষ্ট্ৰিক্টত এখন হস্পিটেল আছে যে ইয়াৰ এপেণ্ডিক্স হৈছে, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব। তাৰ এনেকুৱা চিকিৎসা কৰিলে যে সি আৰু বেমাৰী হ'ল। এনেকুৱা হোৱাৰ পিছত মই বাৰে বাৰে কৈ আছিলোঁ যে মই অপাৰেশ্যন কৰাম বাৰু, ল'ৰাটোক অপাৰেশ্যন কৰাম, কিন্তু প্ৰথমে অলপ সুস্থ কৰি দিয়ক, অলপ ঠিক কৰি দিয়ক, তাৰপিছত কালি পৰহিলৈকে আপুনি অপাৰেশ্যন আৰম্ভ কৰিব পাৰে। কিন্তু ৰাতিটোৰ ভিতৰত ভগত ছাৰ এনেকুৱা হ'ল, সি অচেতন হৈ গ'ল। এনেকুৱা হৈ গ'ল যে ডক্তৰে উত্তৰ দি দিলে 2 ঘণ্টাৰ পিছত মৃত্যু হৈ যাব, যাৰ অপাৰেশ্যন হ'বলগীয়া আছিল। তেতিয়া সকলোৱে ক'ব ধৰিলে, ব'লা তান্ত্ৰিকৰ ওচৰলৈ লৈ ব'লা, আন ক'ৰবালৈ লৈ ব'লা। মই কান্দি আছিলোঁ, বাগৰি বাগৰি কান্দিছিলোঁ আৰু কৈছিলোঁ যে নাই, মই তান্ত্ৰিকৰ ওচৰলৈ নাযাওঁ। ইয়াৰ বাবে মই আগলৈ যি সমস্যাৰ সন্মুখীন হ'ব লাগে হ'ম। মই তান্ত্ৰিকৰ ওচৰলৈ নাযাওঁ। মোৰ ভাতৃও আছিল আৰু মোৰ খুৰাৰ ল'ৰাটোও আছিল। মানে সমাজৰো মানুহ, মানে জগতৰ মানুহ আহিছিলে তালৈ। সকলোৱে বিচাৰিছিলে যে মই তান্ত্ৰিকৰ ওচৰলৈ লৈ যাওঁ। কিন্তু মোৰ বিশ্বাস আছিল সন্ত ৰামপালদেৱ মহাৰাজ, পূৰ্ণ কবিৰ চাহেবৰ ওপৰত বিশ্বাস আছিল। আৰু মই ভাবিলোঁ যে তান্ত্ৰিকৰ ওচৰলৈ নাযাওঁ, আৰু কবিৰ চাহেবৰ ওপৰত বিশ্বাস ৰাখি আন কোনোবা ডক্তৰৰ ওচৰলৈ লৈ যাম। আগৰ ডক্তৰেতো 2 ঘণ্টাৰ সময় দি দিছিলে যে 2 ঘণ্টাৰ পিছত ইয়াৰ মৃত্যু হোৱাটো নিশ্চিত, কোনো ডক্তৰে বচাব নোৱাৰে। যেতিয়া পূৰ্ণিয়ালৈ নিলোঁ, পূৰ্ণিয়ালৈ নিয়াৰ পিছত ব্ৰেইন টিউমাৰ হোৱা বুলি ক'লে। যাৰ কাগজ মোৰ লগত আছে, তাৰ ডক্তৰেও ক'লে যে ই নাবাচিব। আৰু তাৰপিছতো ক'লে যে চাওক, সিহঁতে পইচা লাভ কৰাৰ বাবে মোৰ ল'ৰাটোক তাত এডমিট কৰাই দিলে। ল'ৰাটোক এডমিট কৰালে, কিন্তু সিহঁতে পইচা লাভ কৰাৰ বাবে এডমিটটো কৰালে। 6 দিন সি অচেতন হৈয়ে থাকিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ ল'ৰাটোৰ জীৱনটো উভতি আহিল। ডক্তৰে কৈছিল যে এই ল'ৰাটো বাচিব নোৱাৰে আৰু।
গতিকে মোৰ যিমানবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যৰ সৈতে মই জড়িত হৈ আছিলোঁ, নম্বৰ আছিল, সকলোকে মই ক'লোঁ যে পৰমাত্মাৰ ওচৰত নিবেদন জনাওক, আমি ইয়াত চিন্তাত আছোঁ। আৰু ময়ো তাত শুইছিলোঁ। মাটিত শুই শুই পৰমাত্মাক সন্ত ৰামপালদেৱ মহাৰাজক লগ পোৱাৰ বাবে নিবেদন জনাইছিলোঁ আৰু কৈছিলোঁ, পৰমাত্মা, আপুনি বহুত বাণীত কৈছে যে মাক দেউতাকৰ আগত সন্তানৰ কেতিয়াও মৃত্যু নহয়। যদি মোৰ ল'ৰাটোৰ মৃত্যু হৈ যায় তেন্তে আপোনাৰ ওপৰত কোনেও বিশ্বাস নকৰিব। যদি আগতে মৰে সি, মই সহিব নোৱাৰিম এইটো। হয়তো তাতকৈ আগত মোক মৃত্যু দি দিয়ক, মোক মৃত্যু দি দিয়ক, মোৰ পত্নীক মৃত্যু দি দিয়ক। এদিন নহয় এদিনটো আমি মৰিবই লাগিব। তাৰপিছত আমি বহুত কান্দিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজক ইমান মনত পেলালোঁ যে 5-6 বছৰটো তেওঁক ইমানকৈ মনত পেলোৱা নাছিলোঁ। পৰমাত্মাই এনেকুৱা কৃপা কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কৃপা কৰিলে যে মোৰ ল'ৰাটো জীৱিত হ'ল। মোৰ ল'ৰাটোৰ কোনোবা ডক্তৰে এপেণ্ডিক্স হোৱা বুলি কৈছিল, কোনোবা ডক্তৰে আন কিবা কৈ আছিল, আৰু পূৰ্ণিয়াত ব্ৰেইন টিউমাৰ হোৱা বুলি কৈছিল। গতিকে আপোনালোকে বিশ্বাস কৰিবলৈ ডক্তৰৰ কাগজ লৈ আহিছোঁ। এয়া চাওক, আৰু ৰিপৰ্ট চাওক, ৰিপৰ্ট দেখুৱাই আছোঁ। 6 দিনৰ পিছত একেবাৰে চেতনালৈ আহিল। চেতনালৈ অহাৰ পিছত আকৌ ডক্তৰে কৈ আছিলে যে ই কেনেকৈ জীয়ালে আকৌ, আমি নিজেই নাজানো। আপোনালোকে এনেকুৱা ক'ত কি নাম লৈ থৈছে, কাৰ পূজা কৰেনো? তেতিয়া মই ক'লোঁ যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, আৰু তেওঁৰ নাম লৈ তেওঁক আমি নিবেদন জনাইছোঁ, আৰু পৰমাত্মা তেওঁৱেই। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাতেই মোৰ ল'ৰাটো আজি জীৱিত হৈ আছে। তেতিয়া ডক্তৰেও মানিলে যে নহয়, এনেকুৱা কিবা শক্তি আছে যাৰ বাবে জীৱিত হ'ল। আৰু কম্পিউটাৰত থকা মানুহে কৈ দিছিলে যে ডক্তৰক দেখাবলৈ প্ৰথমে য'ত যাব লাগে, সিহঁতে ক'লে যে আমি ভাবিছিলোঁ 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টাৰ ভিতৰত ইয়াৰ মৃত্যু হ'ব। আমি পইচা লাভ কৰাৰ বাবে ইয়াক এডমিট কৰাই দিছিলোঁ। কিন্তু কেনেকৈ বাচি গ'ল সেয়া ওপৰত থকাজনেহে জানে। আৰু মোৰ পত্নীৰ নাম দীক্ষা লোৱাৰ আগত বহুত সমস্যা আছিল। ডক্তৰক দেখুৱাইছিলোঁ, 2 দিন, 3 দিন, 4 দিন ভাল পাইছিল সমস্যাটোৰ পৰা। ঔষধ খোৱাৰ পিছত 2 দিন, 3 দিন, 4 দিন সুস্থ হৈ থাকে। তাইৰ পেটৰ সমস্যা আছিল, পেট ফুলি গৈছিল। তাৰপিছত মোক যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কৈছিল, আপোনাৰ পত্নীৰ যি বেমাৰ আছে সেয়াও ঠিক হৈ যাব, শাৰীৰিকভাৱে সুস্থ হ'ব আৰু আৰ্থিক অৱস্থাও ভাল হৈ যাব। এতিয়া নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ বেমাৰ ভাল হৈ গ'ল। তাৰপিছত আৰু কোনো ডক্তৰৰ ওচৰলৈ নগ'লোঁ। আৰু এনেদৰেই পৰমাত্মাৰ নাম পুৱাই গধূলি ভক্তি কৰিছিলোঁ আৰু এনেকৈ ভাল হ'ল। মই আগতে বহুত নিচা কৰিছিলোঁ, যেনে গাঞ্জা, ভাং, মদ, চাধা সকলো খাইছিলোঁ। মই যেতিয়াৰ পৰা মই বাবাধামলৈ যাব লৈছিলোঁ তেতিয়াৰ পৰা গাঞ্জা খোৱা আৰম্ভ কৰি দিছিলোঁ, প্ৰসাদ ৰূপে, যে ভোলে বাবাৰ প্ৰসাদ এয়া। তেতিয়া কিছুদিনৰ পিছত মই বুজি পালোঁ, ভোলে বাবাৰ প্ৰসাদে মোক বেয়া পথত বেছিকৈ আগুৱাই নি আছে। প্ৰসাদ স্বৰূপে ভোলে বাবাইতো বিষো খাইছিল। প্ৰসাদ স্বৰূপে যদি মই সেয়াও খাই চাওঁ তেতিয়াতো মই মৰি থাকিম। গতিকে এয়া কেনেকুৱা কথা মই বুজি পালোঁ যে নহয়, এয়া ভুল। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। শৰণলৈ অহাৰ পিছতহে মই নিচা এৰিব পাৰিলোঁ। নহ'লে এনেকুৱা কোনো পন্থ নাই এই পৃথিৱীত, এনেকুৱা কোনো ধৰ্মগুৰু নাই যিয়ে মোৰ নিচা এৰুৱাব পাৰিলে হয়। যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছোঁ, মোৰ আৰ্থিক স্থিতিও ভাল হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে তেওঁলোকক কি ক'ব? তেওঁলোকলৈ মোৰ হাতযোৰ কৰি প্ৰাৰ্থনা, তেওঁলোকলৈ যে আপোনালোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজক আৰু জ্ঞান গংগা জীৱনৰ সুগম পথ কিতাপ পঢ়ক। টিভিত সৎসংগ আহে, সেয়া চাওক। ফেচবুকত, ইউটিউবত সৎসংগ আহে। কৃপা কৰি আপোনালোকলৈ বিনতি, আপোনালোকলৈ যে টিভি চাওক। সন্ত ৰামপালদেৱ মহাৰাজে সকলো ধৰ্মৰ কিতাপ
গ্ৰন্থ আছে, সকলো খুলি খুলি দেখুৱাই কৈ আছে যে এনেকুৱা নহয়, এনেকুৱাহে। আজিলৈ এনেকৈ কোনো ধৰ্মগুৰুৱে কোৱা নাছিলে। আজি সন্ত ৰামপাল দেৱ মহাৰাজে সকলো ধৰ্মৰ বিষয়ে জানে। মই ইমান দিন আছিলোঁ, তেতিয়াহে গম পালোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃ আছে, চেৰাবালি মাৰ স্বামীও আছে। আজি মই এই সকলোবোৰ কথা গম পালোঁ সন্ত ৰামপাল দেৱ মহাৰাজৰ কৃপাত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? টিভিত সৎসংগ আহে, তাৰে তলত শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে, ফোন নম্বৰ। তাত ফোন কৰি যোগাযোগ কৰাৰ পিছত আপোনাক কৈ দিয়া হ'ব আশ্ৰম ক'ত আছে, আপোনাৰ ওচৰত আশ্ৰম ক'ত আছে, তাত গৈ নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। স্বৰ্গৰ ৰজা ইন্দ্ৰৰো সিংহাসনখন ইমান বেয়া লাগিব যেন কাউৰীৰ গোবৰহে, কাউৰীৰ গু। আজি যদি আমি এজন গাঁওবুঢ়াও হওঁ, কাউৰীৰ গোবৰ, MLA হ'লে নিজকে কিবা বুলি ভাবোঁ, মন্ত্ৰী, মুখ্যমন্ত্ৰীও যদি হৈ যাওঁ সৰু টুকুৰা এটাৰ, তেতিয়া আমাৰ বুদ্ধি বেয়া হৈ যায়। এই জ্ঞানেৰেহে ছেটিং হ'ব, ইয়াৰে ইচ্ছা আঁতৰিব। আপোনালোকে দেখিছে চাগে হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী গৈ আছিলে আগত, তেওঁক স্বাগতম জনাবলৈ মালা লৈ থিয় হৈ আছিল, ৰাস্তাত ক্ৰেছ হৈ গ'ল হেলিকপ্টাৰ। সেই ভগতৰ হাড় এডালো নাপালে 3 দিনলৈকে। তেন্তে কি এই জীৱন? গতিকে আপোনালোকে গভীৰভাৱে ভাবিব লাগিব। এয়া কোনো নাটকৰ গান নহয়, পৰমাত্মাৰ দ্বাৰা কোৱা আধ্যাত্মিক মাৰ্গ। আৰু পৰমাত্মাই কয় এয়া কোৱা শুনাৰ কথা নহয়, কৰাৰহে কাম। পুণ্যাত্মাসকল, আজি আপোনালোকক সৎসংগত ৰাতিপুৱা শুনাইছিলো যে পৰমাত্মা স্বয়ং নাহে যথাৰ্থ জ্ঞান কবলৈ, আৰু নিজৰ মৰমীয়াল আত্মাবোৰক, ভাল আত্মাবোৰক লগ কৰে। গোতা মাৰো স্বৰ্গ মে যা পেঠো পাতালে, গৰীব দাস ঢুঁढता फिरूं अपने हीरे मोती लाल। কবিৰ চাহেবে গৰীবদাস চাহেবদেৱক লগ পালে, সত্যলোকলৈ লৈ গ'ল, য'ৰ পৰা আমি আহিছো, য'ত আমাৰ নিজৰ স্থান আছে, য'ত আমাৰ পিতা থাকে। সেই পৰম পিতাই তেওঁক আকৌ এই পৃথিৱীলৈ আনিলে। চকুৰে দেখা তাৰে সকলোবোৰ দৃশ্য, সকলো, আৰু পৰমাত্মাৰ পৰা প্ৰাপ্ত সেই জ্ঞানেৰে পৰিচিত হোৱাৰ পিছত পৰমেশ্বৰে এইটো কৈ আছিলে, গোতা মাৰো স্বৰ্গ মে যা পেঠো পাতালে, গৰীব দাস मैं ढूंढता फिरूं अपने हीरे मोती लाल। আপোনালোক সেই পৰমাত্মাৰ সেই হীৰা মুকুতা হয়, মানে বহুত প্ৰিয় আত্মা। আপোনালোকলৈ পৰমাত্মাই যিকোনো মাধ্যমেৰে বাৰ্তা পঠিয়াইছে, নিজৰ শৰণত লৈছে। আপোনালোক সেই পুণ্যাত্মা। এতিয়া পৰমাত্মাই যেতিয়া ইয়ালৈ আহিছিল, ঘৰে ঘৰে গৈছিলে, যিকোনো ঠাইত থিয় হৈ গৈছিলে, একতাৰা লৈ নিজৰ অমৃত বাণী শুনাইছিলে। পৰমাত্মাৰ বাণীত আত্মাক এট্ৰেক্ট কৰাৰ ইমান পাৱাৰ আছে, যেনেকৈ চুম্বকে লোহা টানিব পাৰে। এতিয়া এই মালিকৰ বাণী শুনি আত্মা নিজে নিজেই যেনেকৈ টান খায়, আৰু এনেকৈ পৰমাত্মাৰ বাণীয়ে এওঁলোকক কঁপাই তোলে, বিবশ কৰি দিয়ে তেওঁলোকক ভাবিবলৈ, তুমি কৰি কি আছা, কৰিব কি লাগিছিল। পৃথ্বীপতি চকৱে গয়ে जिनके चक्कर चलंत, रावण सरीखे कौन गुण भाई ऐसे गए अनंत।
सर्व सोने की लंका थी वो, रावण से रणधीरम, एक पलक में राज विराजी, जम के पड़े जंजीरम। सुखदेव ने 84 भुगती, बन्या पजावे खरवो, तेरी क्या बुनियाद पुरानी, तू पेंडा पंथ पकड़वो। आए हैं सो जाएंगे ये राजा रंक फकीरी, एक सिंहासन चढ़ चले, एक बंदे जात जंजीरी। कबीर हरि के नाम बिना ये राजा रस हो, माटी लदे कुमार के वही, घास न डाले कोई। পুণ্যাত্মাসকল, এয়া ভগৱানে কোৱা বাণী দাসে কৈ আছে, যি পৰমেশ্বৰে স্বয়ং আহি কয়। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আপোনালোকক প্ৰমাণ কৰিছিলো যে গীতাৰ জ্ঞানদাতাই কৈছে যে পৰমাত্মাই স্বয়ং আহি নিজৰ মুখ কমলেৰে যি জ্ঞান দিয়ে সেয়া তত্ত্ব জ্ঞান, আৰু সেই জ্ঞানত সেই বিশেষ তথ্য আছে আধ্যাত্মিক যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ, আৰু সেয়া তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব পৰমাত্মাৰ সেই তত্ত্ব জ্ঞানক। গতিকে এয়া সেই তত্ত্ব জ্ঞানৰ বাণী যি ভগৱানে কৈছিলে। এতিয়া আমি এইটোৱে বুজিম, কাৰণ আমি সময়ত এতিয়া মনুষ্য জীৱনত মনুষ্যৰ দৰেই সুবিধা প্ৰাপ্ত হয়, কুকুৰৰ জীৱনত কুকুৰৰ দৰেই ছেটিং হ'ব। এতিয়া আমি পাহৰি যাওঁ, কাৰণ আমি সময়ত খাদ্য পাওঁ, যেতিয়াই ইচ্ছা চাহ খাওঁ, যেতিয়াই ইচ্ছা গাখীৰ খাওঁ, ভোক লাগিলে খানা খাওঁ, আৰু যেতিয়া এই শৰীৰ এৰি যাম, কাৰণ এয়া এইবাবেই পাইছিলো, এনেকুৱা সুবিধা এনেকুৱা বুদ্ধি দিছে যাতে আপোনালোকে পৰমাত্মাক পোৱাৰ প্ৰযত্ন কৰে। আৰু যদি পৰমাত্মা প্ৰাপ্ত নকৰে, আন অযথা কামত নিজৰ জীৱন নষ্ট কৰে, তেতিয়া পৰমাত্মাই কৈছে যে ৰজাও যেতিয়া গাধ হ'ব, তেতিয়া সাধাৰণ মানুহৰ সাধ্য কি, দক্ষতা কি সহজতে বুজি পাব লাগে। তাৰ পিছত পৰমাত্মাই কি কৈছে, কবীৰ হৰি কে নাম বিনা ये नार कुटिया हो, गली गली भोकत ফেৰে বাই টোক নডালে কৈ। পৰমাত্মাৰ ভক্তিৰ অবিহনে ৰজাৰ ৰাণীকো কৈছে কুকুৰৰ যোনি প্ৰাপ্ত কৰে। তাৰ পিছত কৈছে নক বেচৰ নক পে বনি ये पैर थी हार हमेल, कबीर बीबी पड़दे रहे थी, जोड़ी लगे थी बार, गात उगाड़े फिरती हैं वो बन कुटिया बाजार, वो पर्दे की सुंदरी सुनो संदेशा मोर, गात उगाड़े फिरती हैं वो करें सरायों शोर। नक बेसर नक पे बनी पैर थी हार हमेल, अब सुंदरी से कुतिया बनी भाई सुन साहेब के खेल। बीबी पर्दा रहती, এই ৰজাৰ ৰাণীসকল, ডাঙৰ ডাঙৰ ঘৰৰ জীয়ৰী বোৱাৰী, এই মায়াদাৰীসকলক আমি ডাঙৰ বুলি মানি আহিছো। ডাঙৰ ডাঙৰ ঘৰৰ জীয়ৰী বোৱাৰী পৰ্দাত আছিলে। ৰজাসকলৰ ৰাণীবোৰে পৰ্দাত আছিলে। আগফালে চকীদাৰ দিয়া হৈছিল যাতে অচিনাকি মানুহ ওচৰলৈও যাব নোৱাৰে, আৰু নিজৰ ৰাণীসকলক নিজৰ সন্মান বুলি মানিছিল। এতিয়া পৰমাত্মাই কয় বিবি পৰ্দা ৰহি और डोडी लगे थी बार, বাৰ মানে গেটৰ বাহিৰত চকীদাৰ ৰখিয়া থিয় হৈ আছিলে। और गात उगाड़े फिरती है वो बनकुतिया बाजार, वो पर्दे की सुंदरी और सोनम संदेशा मोर, अब गात उगाड़े फिरती है वो करें सरायों शोर। नकबे सर नकबे बनी वो पैर थी हार हमेल, और सुंदरी से कुतिया बनी, स्वरूप की मन बेया होल और सुन साहेब के खेत। এতিয়া পুণ্যাত্মাসকল, এই কথা কোনো কোৱা বা শুনালৈকে সীমিত ৰাখিব নালাগে। ইয়াক নিজৰ হৃদয়ত স্থান দিব লাগিব আৰু বিবেচনা কৰিব লাগিব। পৰমাত্মাই এই শব্দ কিয় ক'লে?
বিচাৰণীয় বিষয় যে যি ডাঙৰ ঘৰৰ জীয়ৰী বোৱাৰীয়ে তেওঁলোক ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ এলাউড নাছিল, তেওঁলোকৰ সন্মানৰ নাশ হৈছিল, যি কাৰণে তেওঁলোক সৎসংগ আৰু সন্তৰ বিচাৰৰ পৰা বঞ্চিত হৈ থাকিল। যেতিয়া তেওঁলোক ৰাণী আছিল, সুন্দৰ গহনা পিন্ধিছিলে, আভূষণ পিন্ধিছিলে, কাজু খিচমিচ আৰু বাদামযুক্ত হালোৱা আৰু পায়স খাইছিলে, কাৰণ তেওঁলোকৰ পূৰ্বজন্মৰ উপাৰ্জন আৰু শুভ সংস্কাৰ লগত আছিল। ভৱিষ্যতলৈ একো চাৰ্জাৰ লগোৱা নাছিল, ভৱিষ্যতত এনেকুৱা সন্তান নাপালে ভক্তি কৰাৰ জ্ঞান শুনাৰ কোনো উপায় নোপোৱাৰ বাবে মনুষ্য জীৱন নষ্ট কৰি পেলালে। কাজু খিচমিচ বাদামৰ হালোৱা আৰু পায়স খাইছিলে আৰু এৰি দিয়াখিনি তাৰে চাকৰবোৰে খাইছিলে। এজন পৰমাত্মাৰ ভক্তি নকৰাৰ বাবে পিছৰ জন্মত কুকুৰৰ যোনিলৈ যায়। এতিয়া কুকুৰৰ জীৱনৰ সৈতে আপোনালোক ভালদৰে পৰিচিত, তথাপিও পৰমাত্মাই কৈছে যে সেই ৰাণীয়ে যি পৰ্দাত আছিলে, যিয়ে সৎসংগলৈ গলে সন্মান নাশ হ'ব বুলি ভাবিছিল, এতিয়া সেই সন্মানে কুকুৰণী হৈ ঘূৰি ফুৰিছে, বস্ত্ৰহীন হৈছে। গতিকে পৰমাত্মাই কয়, কুলকৰ্ণী কি কাৰণে জীৱ গয়া বেগো, ই নিজকে ধ্বংস কৰিছে এই লোক লাজৰ কাৰণে। আৰু জব ইউ কুল কি কৰ লেগা, জব তু চাৰ পাঁচ का हो, গাধ কুকুৰ হৈ ঘূৰিলে কি কৰিব তোমাৰ বংশই, তোমাক কি সঁহাৰি দিব। সেইবাবে পৰমাত্মাই এনেকুৱা আঘাত দিছিলে, এই শুই থকা আত্মাক জগাইছিলে ঠায়ে ঠায়ে থিয় হৈ, আৰু আত্মাক ইমান অচেতন কৰি থৈছে এইকালে। প্ৰথমতেতো জ্ঞানহীন বনালে, তাৰপিছত মোহ মমতাত বন্দী কৰি ৰাখিলে, এয়া তোমাৰ পুত্ৰ পুত্ৰী, এয়া গাড়ী ঘৰ, আৰু সকলো সময়তে কাম কৰাই ভক্তিৰ সময় কম কৰি দিলে। এতিয়াতো সকলোৱে এইটো কয় যে মোৰ হাতত সময় নাই। কোনোবাইতো এনেকুৱা ধাৰণা বনাই থৈছে যে ভক্তিটো বুঢ়া কালতহে কৰে। যুৱ পুত্ৰ পুত্ৰী সৎসংগলৈ যোৱাৰ প্ৰয়োজন কি, আমাৰ ভাগ্য ফুটি গল, বুঢ়া দিনত ভক্তি কৰিবা। সেই বৃদ্ধসকলৰ পৰা গম লোৱাচোন, কাৰোবাৰ দাঁত সৰাবলগীয়া থাকে, কাৰোবাৰ চকু ভাল কৰিবলগীয়া থাকে, কাৰোবাৰ BP হাই, কাৰোবাৰ ল', কাৰোবাৰ চুগাৰ। বৃদ্ধ কালত কেৱল সমস্যাই সমস্যা থাকে। যদি আগতেই ভক্তি আৰম্ভ কৰে, তেতিয়া বৃদ্ধ কালত আমাৰ ৰোগ নাথাকিব, পৰমাত্মাৰ শক্তি লগত থাকিব, তেতিয়া তেওঁ সুস্থ থাকিব। এতিয়া পৰমাত্মাৰ ভক্তিৰ আধাৰ চাব, যেনেকৈ 10 বছৰীয়া প্ৰহ্লাদ নামৰ ল'ৰা এটা আছিল, আৰু 10 বছৰতে ভক্তিত লাগি গৈছিল। ধ্ৰুৱ 5 বছৰীয়া আছিল, আৰু পৰমাত্মাৰ এই তত্ত্বজ্ঞানত সূক্ষ্ম বেদত কৈছে যে 3 বছৰীয়া বালকে পৰমাত্মাৰ প্ৰথম মন্ত্ৰ পাই যাব লাগে। এয়া বেদেও প্ৰমাণিত কৰে। 3 বছৰীয়া আয়ুসত যদি পৰমহন্ত হয়, তেন্তে তেওঁ 3 বছৰীয়া আয়ুসৰ বালককে উপদেশ দিয়া আৰম্ভ কৰি দিব। আৰু যদি আমি এইটো অপেক্ষা কৰি থাকো বৃদ্ধ হলে ভক্তি কৰিম, ল'ৰা ছোৱালীৰ পৰা সকাহ পাই লওঁ, আৰু যদি 20 বছৰতে মৃত্যু হৈ যায়, ভাগ্যত যিয়ে নাথাকক, তেতিয়া কি কৰিব? গতিকে সৰু পৰাই যদি মালিকৰ সঁহাৰি পায়, তেতিয়া আমাৰ এজো এক্সটেণ্ড হ'ব, আয়ুস বাঢ়িব, লগ দিব ভগৱানে, পাপৰ পৰা বাচিম, ভক্তি সংগ্ৰহ হ'ব, সহ বিপদ আঁতৰিব। গতিকে ইয়াত পৰমাত্মাই ক'ব বিচাৰিছে, আজিলৈকে আমি তত্ত্বজ্ঞান নোপোৱাৰ বাবে লোকবেদ, দন্তকথা আৰু নিজৰ অনুসাৰেই সকলো জ্ঞান বিচাৰ ব্যক্ত কৰিছিলো, যি ব্যৰ্থ আছিল। গতিকে পৰমাত্মাই ঠায়ে ঠায়ে গৈ এই জ্ঞান দিলে। পৰমেশ্বৰৰ 64 লাখ শিষ্য হৈ গৈছিল। 64 লাখ। বৰ্তমান পুণ্যাত্মাসকল যদি টিভিত এটা চেনেল চলে, প্ৰগ্ৰেম চলিলে কোটি কোটি ব্যক্তিয়ে ঘৰত বহিয়েই চাব পাৰে। কোটি কোটি টিভি লগাই দিছে দাতাই। আগতে পৰমেশ্বৰে নিজৰ আধ্যাত্মিক পাৱাৰৰ প্ৰয়োগ কৰিছিল। আজি সেইটো হ'ব নোৱাৰে, কাৰণ পৰমাত্মাই প্ৰত্যেকটো কাম এটা
চিক্ৰেচিৰ হিচাপত কৰে। যদি আজি পৰমাত্মাই সেই লীলা কৰিলে হয়, আজিকালিতো সকলোৰে লগত মোবাইল আছে, 1 ছেকেণ্ডতে ক'ব পাৰিব গুৰুদেৱ তাত আছিল, গুৰুদেৱে তাত সৎসংগ কৰিলে, তাত পালো। তেতিয়া মানুহে বেলেগ ফালে লৈ গ'ল হয় যে তেওঁ যাদুকৰ। তাৰ পিছত পৰমাত্মাক গ্ৰহণ নকৰিলে হয়। আজি পৰমাত্মাই বৈজ্ঞানিক ধৰণে নিজৰ জ্ঞান নিজৰ সন্তানলৈ পঠিয়াইছে। তেতিয়া পৰমাত্মাই ঘৰে ঘৰে গৈছিলে, সৎসংগ কৰিছিলে, আৰু পৰমেশ্বৰৰ শৰণলৈ অহাৰ বাবে সেই দুখী প্ৰাণী সুখী হৈছিল। এটা ব্ৰাহ্মণ পৰিয়াল আছিল। তেওঁৰ 2জন ল'ৰা 2গৰাকী ছোৱালী আছিল, আৰু 4টা সন্তান মেণ্টেলি ডিষ্টাৰ্ব আছিল। পত্নীৰো আছিল প্ৰেত বাধা, আৰু তাৰে উপায়ৰ বাবে বহুত পইচা ব্যৰ্থ হ'ল, আৰু কঙাল হৈ গ'ল, দুখীয়া হৈ গ'ল। ৰিলেটিভসকলো, তেওঁলোকৰ সম্পৰ্কীয়সকলেও তেওঁলোকক বেয়া পাব ধৰিলে, আৰু তেওঁলোকে এজন ৰামানন্দ নামৰ স্বামী ৰামানন্দদেৱ, কাশীৰ এজন প্ৰসিদ্ধ সন্ত আছিল, তেওঁৰ পৰা দীক্ষা ল'লে আৰু তেওঁৰ পৰা ট্ৰিটমেণ্ট সমাধান বিচাৰিলে। সেই সময়তে পৰমেশ্বৰ আহিছিলে এজন শিশুৰ ৰূপ ধাৰণ কৰি। প্ৰকট হৈছিলে কাশী চহৰৰ লহৰতাৰা নামৰ এটা সৰোবৰৰ ওপৰত কমলৰ ফুলত নিজৰ সত্যলোকৰ পৰা আহি বালক ৰূপ ধাৰণ কৰিছিল। নিৰু আৰু নিমা নামৰ এহাল নিসন্তান পতি পত্নী আছিল, তেওঁলোকে পৰমাত্মাক ঘৰলৈ লৈ গ'ল। তাত তেওঁৰ প্ৰতিপালন কুমাৰী গাইৰ গাখীৰৰ দ্বাৰা হৈছিল। লাহে লাহে যেতিয়া ডাঙৰ হ'ল, তেতিয়া সেই ব্যৱসায়ে নিৰুৱে কৰিছিলে, শিপিনীৰ কাম কৰিব ধৰিলে, আৰু লগতে যি উদ্দেশ্যলৈ আহিছিলে সেয়া প্ৰচাৰো কৰিব ধৰিছিলে। সেই সময়তে পৰমাত্মাই এটা লীলা কৰিছিলে, বেলেগ কাহিনী পিছত শুনাম। এতিয়া ইমানখিনি শুনাম যে স্বামী ৰামানন্দদেৱ আৰু পৰমেশ্বৰ কবীৰদেৱৰ লগত কথোপকথন হৈ আছিলে, বহি আছিলে। সেই সময়তে ব্ৰাহ্মণ গৈ পালে তালৈ, আৰু সেই ব্ৰাহ্মণেই নিজৰ গুৰুদেৱ স্বামী ৰামানন্দদেৱক ক'লে যে গুৰুদেৱ, মই বহুত দুখী হৈ গৈছো, বহুত কষ্টত আছো, আপোনাৰ শৰণলৈ আহিছো, কিবা সমাধান কওক। তেতিয়া ৰামানন্দদেৱে তেওঁক বহুত তন্ত্ৰ মন্ত্ৰ আৰু দান ধৰ্মৰ উপায় কৈছিলে, তাৰ পৰাও তেওঁ কোনো সকাহ পোৱা নাছিল। গতিকে পুণ্যাত্মাসকল, আপোনালোক যিয়ে যি দুখী প্ৰাণী আছে, তেওঁলোকে পৰমাত্মাৰ পৰা সকাহ বিচাৰি সন্তৰ ওচৰলৈ যায়, বা যদি কোনোবাই কৈ দিয়ে তাত জৰা ফুকা কৰে, তাত কোনো ওজা বহি আছে, তেতিয়া তালৈও যায়। গতিকে যিমানবোৰ সন্ত আছে তেওঁলোকে প্ৰথমে ক্ৰিয়া কয়, আপুনি এনেকুৱা কৰক, এইটো মন্ত্ৰ জপ কৰক, এনেকৈ দান কৰক। তেওঁলোকৰ পৰাও কোনো লাভ নহয়। তেতিয়া সকলোৱে শেষত এইটো কৈ দিয়ে যে এয়া আপোনালোকৰ ভাগ্যত নায়েই, অৰ্থাৎ আপোনাৰ ভাগ্যত লিখা আছে, এয়া আপুনি ভুগিবই লাগিব। তাৰপিছত উদাহৰণ দিয়ে যে ভগৱান শ্ৰী ৰামে বালিক মাৰিছিলে, যি সুগ্ৰীৱৰ ভাতৃ আছিলে, বৃক্ষৰ আঁৰ লৈ, আৰু তাৰ প্ৰতিশোধো ভগৱানে দিবলগীয়া হ'ল শ্ৰীকৃষ্ণৰ ৰূপত। এটা চিকাৰীয়ে তেওঁৰ ভৰিত কাঁড় মাৰিছিলে, বিষাক্ত, আৰু তেতিয়া শ্ৰীকৃষ্ণদেৱৰ মৃত্যু হ'ল। আৰু মৰাজন কোন আছিলে? সেই চিকাৰী, সেয়া বালিৰ আত্মা আছিলে, আৰু শ্ৰীকৃষ্ণ ৰামৰ আত্মা আছিলে। গতিকে এই ধৰণৰ অযথা কথা কৈ ৰামানন্দদেৱে সেই ব্ৰাহ্মণজনক ক'লে যে ভাই, এয়া তোমাৰ ভাগ্যত লিখা আছে, ইয়াক কোনো ধৰণে কটা নাযাব। মই যি বিধি জানিছিলো মই সকলো কৈ দিলো। সেই সময়তে পৰমেশ্বৰে ক'লে, স্বামীদেৱ,
আপুনি বহুত বিদ্বান, বেদো জানে। বেদতো কি লিখা নাই নেকি যে পৰমাত্মাই জীৱৰ সৰ্ব পাপ নাশ কৰিব পাৰে? মানে পাপৰ পৰাইতো দুখ হৈছে। পাপ যি ভাগ্যত লিখা হৈছে, কপালত লিখা হৈছে, গতিকে সেয়া ভাগ্যৰ বিপদ বুলি কোৱা হয়, কষ্ট বুলি কোৱা হয়, আৰু সেয়া ভুগিবই লাগে। ভুগিলেই সমাপ্ত হ'ব। তেতিয়া পৰমেশ্বৰে প্ৰশ্ন কৰিলে যে স্বামীদেৱ, আপুনি বেদতো এইটোৱে লিখা দেখিছে? স্বামীদেৱে তৎক্ষণাৎ ক'লে যে হয়, এনেকৈয়ে লিখা আছে। কোনো বেদতে বেলেগ প্ৰমাণ নাই। সকলোতে লিখা আছে নিজৰ কৰ্ম ভুগিবই লাগিব। তেতিয়া পৰমেশ্বৰে ক'লে যে যজুৰ্বেদ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13টো চাওক স্বামীদেৱ। এতিয়া তেওঁৰ মুখস্থ আছিলে। এতিয়া পুণ্যাত্মাসকল, তেওঁৰ মূৰত বিজুলী পৰিল। সৎগ্ৰন্থবোৰ মুখস্থ কৰি লৈছিলে এই ব্ৰাহ্মণসকলে, কিন্তু কখও নাজানে যে কৈ কি আছে। ৰামানন্দদেৱৰ মূৰ ঘূৰাই গ'ল। যে এজন শিপিনীৰ বালকে, তাঁতীৰ বালকে, ই বেদ কোনোদিনে দেখাই নাই, আৰু আজি ই মন্ত্ৰ কৈ দিলে। 104 বছৰীয়া পৰমাত্মাৰ আৰু তেওঁৰ জীৱনৰ মাজত লীলাময় জীৱন যি পৰমাত্মাই মানৱ শৰীৰত দেখুৱাই আছিলে, 99 বছৰৰ পাৰ্থক্য আছিলে। তেওঁ 99 বছৰ ডাঙৰ আছিলে পৰমাত্মাতকৈ। আৰু গোটেই জীৱন তেওঁ বেদ, গীতা, পুৰাণৰ অধ্যয়নতে পাৰ কৰিছিলে। তেতিয়া পৰমেশ্বৰে ক'লে, কবিৰ চাহিবে ক'লে, স্বামীদেৱ, যদি ভাগ্যত থকা কষ্ট ভুগিবই লাগে, তেনেহ'লে ভক্তি কৰাৰ প্ৰয়োজন কি? যদি কাৰোবাৰ ভাগ্যত দুখ আছে, এতিয়া দুখ থাকিলে ভুগিবই লাগিব, তেন্তে ভক্তিৰ কি কৰিম? কি আৱশ্যকতা ইয়াৰ? কোনে কৰিব ভক্তি? পৰমাত্মাৰ আৱশ্যকতা কি? সেই ভক্তি ইয়াতকৈ বেলেগ, আৰু সেই মন্ত্ৰ মোৰ লগত আছে। এতিয়া পুণ্যাত্মাসকল, যিসকল দুখী ব্যক্তি, তেওঁলোকক কেৱল সংকেত লাগে। তেতিয়া তেওঁ সুধিলে, আপুনি কোন হয় ভাই? হে ভগদেৱ, আপুনি ক'ত থাকে? এতিয়া তেওঁ লাল কাপোৰ পিন্ধি আছে। গোটেই জীৱন সংস্কৃত ক'লে, তেওঁক মহাৰাজ বুলি ভাবে। আৰু পৰমাত্মা বহি আছে এটা চিম্পল বেশভূষাত। সেইবাবে তেওঁ সুধিলে, ভগদেৱ ক'ত থাকে আপুনি? আপোনাৰ ঘৰ ক'ত? পৰমাত্মাই ক'লে, ভাই, মই শিপিনী হয়, তাঁতী হয়, আৰু নিৰুৰ পুত্ৰ। তাত আমাৰ জুপুৰি আছে, তাতেই থাকো। এতিয়া পৰমাত্মাই এইটো কোৱা এইবাবে অনিবাৰ্য বুলি ভাবিলে, যদি আৰু ভগৱানক লাগে তেন্তে আহিব। আৰু যদি ব্ৰাহ্মণৰ প্ৰতি প্ৰেম থাকে, সেই সময়ত ভেদভাৱ বহুত আছিল, তেন্তে নিজেই গুচি যাব। এতিয়া তেওঁ গ'ল গধূলি। লগে লগে ক'লে, মহাৰাজ, মই বহুত কষ্টত আছো। তেতিয়া পৰমাত্মাৰ লগত বহুতো আৰ্তনাদ কৰি ব্যক্তি বহি আছিলে, আৰু নিজৰ মাজতে চৰ্চা কৰি আছিল যে মই ইমান কষ্টত আছিলো, পৰমাত্মাৰ পৰা নাম ললো, আৰে ভগৱান আহিছে, এওঁ পৰমাত্মা, এওঁ শিপিনী বুলি নাভাবিবা, তাঁতী নহয়। এতিয়া যিয়ে প্ৰথমবাৰ দেখিব তেওঁতো চিম্পল মেন বুলিয়েই ক'ব তেওঁ। গতিকে সেই ব্যক্তি গ'ল ব্ৰাহ্মণজন, যেতিয়া আন ভকতবোৰে কৈ আছিলে ভগৱান যেতিয়া আহিব। সৎসংগৰ আয়োজন কৰা হৈছিল তেওঁৰ বাবে। আন বহুতো লোক বহি আছিলে বাহিৰত ময়দানত। সেই ব্ৰাহ্মণৰ মনটো অলপ সলনি হ'ল, যিহেতু সকলো ভকতে কৈ আছে, নিশ্চয় কাৰণ আছে। গতিকে পৰমাত্মাৰ আশীৰ্বাদ মাত্ৰই পৰমাত্মাই ক'লে, ভাই, নিজৰ সকলো সন্তানক লৈ আহা। তেওঁ সকলো দুখ ক'লে, তেওঁলোকক দীক্ষা দিয়ালে। তেতিয়া তেওঁ ভাবিলে যে প্ৰথমে নিজৰ ল'ৰাকেইটাক লৈ যাওঁ, কাৰণ সন্মান আৰু অপমান একেলগেই হৈ আছে। ঘৰত প্ৰলয় আহিছে, দুইটা ল'ৰাক লৈ আহিলে। পৰমাত্মাই দীক্ষা দিলে যে পুত্ৰ, যেতিয়া ভক্তি কৰিবা সকলো ঠিক হ'ব। কেৱল আশীৰ্বাদেৰে সুখ দিব পাৰিলে হয়, কিন্তু এইবাৰহে দুখ আঁতৰিব, কিন্তু ভৱিষ্যতত নাজানো কিমান দুখ আহিব। আৰু পৰমাত্মাই নাম দিলে। দুয়োটা সন্তানে এনেকৈ সুস্থ হ'ল যেন কেতিয়াও বেমাৰে হোৱা নাছিল। নিজে নিজেই উঠি গ'ল, কিন্তু লৈ আহিছিল বহুৱাই। তেতিয়া মনত বহুত সুখ পালে। তাৰ পিছত নিজৰ পুত্ৰী, পত্নী সকলোকে নাম দিয়ালে। পৰমাত্মাৰ আশীৰ্বাদত সকলো সুস্থ হ'ল, ঠিক হ'ল কিছুদিনতে। তাৰ পিছত ঘৰৰ কামো তেওঁৰ ভালদৰে আৰম্ভ হৈ গ'ল।
এতিয়া তেওঁ যাক য'তেই লগ পায় তেওঁকে কয় যে ভগৱান আহিছে, ব'লা তাত পৰমাত্মা আহিছে, শিপিনীৰ কলনীত ভগৱান নামিছে। কিন্তু কিয় শুনিব তেওঁৰ কথা? গতিকে পুণ্যাত্মাসকল, এসময়ত এজন সৰ্বানন্দ নামৰ ব্ৰাহ্মণ আছিলে আৰু তেওঁ 4খন বেদ, 18 পুৰাণ, গীতা এই সকলোবোৰ মুখস্থ কৰি থৈছিলে আৰু তেওঁ নিজৰ সময়ৰ সকলো ব্ৰাহ্মণক, সকলো বিদ্বানক শাস্ত্ৰাৰ্থত পৰাস্ত কৰিছিলে। গতিকে তেওঁৰ মনত এটা ধাৰণা আহিল যে মই নিজৰ নাম সৰ্বানন্দৰ ঠাইত সৰ্বাজিত ৰাখিম। মাক ক কথাটো। তেওঁ সকলোকে হৰুৱালে। আনফালে এইটোও ভাবি আছিলে, আনফালে কি হ'ল, তেওঁৰ মাতৃ যিগৰাকীয়ে সৰ্বানন্দৰ মাতৃ আছিল, তেওঁৰ নাম শাৰদা আছিলে, ব্ৰাহ্মণী, আৰু তেওঁ নিজৰ ভাগ্যত থকা কৰ্ম ভুগি আছিলে। এতিয়া ব্ৰাহ্মণ হোৱাৰ বাবে আৰু তেওঁৰ পুত্ৰও বিদ্বান, যিয়ে সকলো বিদ্বানক পৰাজিত কৰিছে। নিজৰ পুত্ৰৰ পৰাও সকলো তন্ত্ৰ মন্ত্ৰ, গায়ত্ৰী মন্ত্ৰ ইত্যাদি অনুষ্ঠান পুত্ৰই কোৱা সকলো কৰিলে। যিয়ে যি কৈছে তাকেই শুনিছে। কোনোবা তপস্বীৰ ওচৰলৈ যাবলৈ কৈছে, তালৈও যায়। কিন্তু তেওঁ সকাহ পোৱা নাছিলে, বহুত অশান্তিত আছিল। না ভোক লাগে, বিচনাতে শুই থাকে, কেৱল হাড়হে দেখা পোৱা গৈছিল। এগৰাকী পৰমাত্মাৰ শিষ্যা, এগৰাকী ভনী ব্ৰাহ্মণী, এগৰাকী ভনী গুচি গ'ল, ব্ৰাহ্মণী নহয়, ভনী, কিবা কামৰ বাবে অন্য জাতিৰ, শ্ৰৱণ জাতিৰ। তেওঁ সুধিলে যে শাৰদা ভালে আছেনে? তেওঁ বিচনাতে শুই শুই ক'লে যে ভনী, ক'তনো ভালে আছো, অন্তিম উশাহ গণি আছো, বহুত কষ্টত আছো বহু বছৰৰ পৰা, অসাধ্য ৰোগ হৈছে মোৰ। পৰমাত্মাৰ শিষ্যা সেই ছোৱালীজনীয়ে ক'ব ধৰিলে, ভনী ক'তো নেদেখুৱালা নেকি? ক'লে সকলো ডাক্তৰক দেখুৱাইছো, সকলো বৈদ্যক দেখুৱাইছো, আৰু কোনো সাধু সন্ত ওচৰত থকা বাকী এৰা নাই। সকলোৱে ক'লে এয়া তোমাৰ ভাগ্যৰ কষ্ট, ভুগিবই লাগিব। সেই ভনীয়ে ক'লে, যদি আপুনি বেয়া নাপায় তেন্তে ক'ব বিচাৰো এজন মহাপুৰুষ আহিছে। তেওঁ ক'লে, কোৱা কোননো? ক'লে, মোৰ গুৰুদেৱৰ পৰা দীক্ষা লওক। ময়ো আগতে বৰ চিন্তাত আছিলো, আপোনাতকৈও বেয়া অৱস্থা আছিল মোৰ। কেৱল মোৰেই নহয়, মোৰ সন্তানৰো এনেকুৱা স্থিতি আছিল। মোৰ স্বামীৰো পেট বাধাৰ সমস্যা আছিল আৰু মোৰো অসাধ্য ৰোগ আছিল। সেই গুৰুদেৱৰ পৰা দীক্ষা লোৱাৰ পিছৰ পৰাই আমি একেবাৰে সুস্থ হলো। 2 বছৰ হ'ল ভালদৰে আছো আমি, ভালদৰে শু, ভালদৰে উঠো। তেতিয়া বহি গ'ল শাৰদা যে আজি কিছু আশাৰ ফিৰিঙতি দেখা পাইছো। তেওঁ সুধিলে, তোমাৰ গুৰুদেৱ কোন, মোক কোৱা। তেতিয়া সেই ভনীয়ে ক'লে যে তেওঁৰ নাম কবিৰ আৰু শিপিনী কলনীত থাকে। তেতিয়া ক'লে, মইতো, তেওঁ কি শিপিনী তাঁতি নেকি? ক'লে, হয়। চিধা চিধি শুই গ'ল বিচনাত। ক'লে, নহয়, আমি ব্ৰাহ্মণ আৰু তেওঁ শিপিনী, সন্মান নাশ হ'ব, মই নাম নলওঁ। তেতিয়া সেই ভনীয়ে বহুবাৰ ক'লে যে চোৱা, আমি জ্ঞান শুনিছো হে পৰমেশ্বৰৰ, আজি আপুনি ব্ৰাহ্মণী আৰু মৃত্যুৰ পিছত আপুনি অন্য জাতিটোতো জন্ম ল'ব পাৰে, আপুনি পশুৰ যোনিতো যাব পাৰে। তেতিয়া এই জাতিৰ কথা কলৈ যাব? তেতিয়া ক'লে, ভনী তুমি যোৱা, হ'ব, এইবোৰ কথা নকবা, ইয়াতকৈ ভাল মই মৰিয়ে থাকিম দিয়া। পুণ্যাত্মাসকল, পৰমাত্মাই কয়, ৰাজ তজনা सहज त्रिया कानी और मान बढ़ाई ईर्षा, ये दुर्लभ तजनाई। তাই গুচি গ'ল। কিছুদিনৰ পিছত সেই ব্ৰাহ্মণ যি ভগৱানৰ ওচৰলৈ আহি সুস্থ হৈছিল, পুণ্যাত্মাসকল, আপোনালোক বালক এই দাস ভগৱানৰ সৈতে পৰিচিত। আপোনালোকৰ বাবে যে পৰমাত্মাই ভ্ৰমি আছে, আপোনালোকতো অবুধ বালকৰ দৰে যিফালেই মুখ কৰে সিফালেই গুচি যায়।
আৰু সেই পিতৃ মাতৃয়ে পিছে পিছে দৌৰে যে গাঁতত পৰিব ই, দৌৰি গৈ লৈ আহো তাক। আজি আপোনালোক ইমানখিনি বালক এই ভগৱানৰ মাৰ্গত আৰু এই নিজৰ আধ্যাত্মিক মাৰ্গত। কবিৰ চাহেবে কয় আৰু তোৰ সৃষ্টি কো और यह सृष्टि रो मोहे। গৰীব দাসদেৱে কৈ আছে পৰমাত্মাৰ পৰা পৰিচিত জ্ঞানৰ আধাৰত ভগৱানৰ বাণী মহিমা কৈ আছে। गरीब दास इस योग को समझ नहीं सकता को सो चलचित्र मैं करूं अपने जन के काज। যিজন মৰমীয়াল আত্মাক শৰণত ল'ব বিচাৰে তাৰ বাবে নাজানো কি কাৰণ বনায়। গতিকে সেই ব্ৰাহ্মণ গুচি গ'ল তালৈ। শাৰদাৰ সম্পৰ্কীয়ও আছিলে। আগৰ দিনত দূৰ দেশৰ পৰা আহিবলৈ এমাহ দুমাহতকৈ বেছি লাগিছিল। 6 মাহ এবছৰ পাৰ হৈ গৈছিল লগ পোৱাৰ অহা যোৱা কৰাত। গতিকে সেই ব্ৰাহ্মণ সেই কাশী চহৰৰ ওচৰৰ পাজৰৰ গাঁও আছিলে তাতেই আছিলে। আৰু শাৰদাও কাশীৰ বাৰাণসীতে আছিলে। এদিন যেতিয়া চহৰলৈ আহিলে তেতিয়া ভাবিলে এবাৰ এওঁলোকৰ তাত সোমাই যাওঁ। যেতিয়া গৈ পালে শাৰদা ঘৰত সেই স্থিতিতেই আছিল। ৰাম নাম ললে, নমস্কাৰ কৰিলে, খবৰ সুধিলে। তেতিয়া শাৰদাই সকলো দুখ কলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ নমস্কাৰ, ছাৰ, আপোনাৰ শুভ নামটো? মোৰ শুভ নামটো হ'ল পুন্দেওগড়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ওদালগুৰি গাঁৱৰ ৰাঙাপানীৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 16 এপ্ৰিল 2019 চনত লৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই অন্য ভক্তি কৰিছিলোঁ। যেনেকৈ গাঁৱত আমাৰ শিৱ মন্দিৰ আছে, আমি পূৰ্ণিমা আৰু অমাৱস্যাত যাই তাত কীৰ্তন আৰু পূজা কৰিছিলোঁ আৰু দুৰ্গা পূজা কৰিছিলোঁ আৰু আমি শিৱৰাত্ৰি কৰিছিলোঁ আৰু ঘৰতো কিছুমান দেৱী দেৱতাৰ ভূত প্ৰেতৰ পূজা থাকে সেইগুলোও আমি কৰিছিলোঁ। আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰিছিল? আমি সেইগিলা আমি গাঁৱত চবে যেনে পইচা উঠাই আমি পণ্ডিতহঁতক আনি পিনি তাত মানে পূজাগিলা কৰিছিলোঁ। আৰু ঘৰত যিগিলা আছিলে সেইটো দেউতা দাদাহঁতে কৰিছিলে। যেনেকৈ সিহঁতে মুৰ্গী বা ছাগলী কাটিব লগা এনেকৈ কৰিছিলে মানে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল আৰু আপোনাৰ ঘৰৰ পৰিয়ালে যিদৰে কৰি আছিলে তেনেধৰণে আপুনি সাধনাবিলাক কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইগিলাটো কৰি আছিলোঁ, কৰি থাকোঁতে কিছুমান সন্দেহ আছিলে। সেইগিলা আমি পিছত সেইগিলা সন্দেহ মোৰ কেতিয়াও যোৱা নাছিলে। পিছত সেই একদিনা মোৰ দাদাই জ্ঞান গংগা পুথি এখন আছিলে, এইটো সন্ত ৰামপালজী লেখক আছিলে। আৰু সেই পুথিখন মই যেতিয়া পঢ়িলোঁ তেতিয়া মই গম পালোঁ যিখিনি আমি সাধনা কৰি আছোঁ সেই যিগিলা সাধনা কৰি আছিলোঁ সেইগিলা টোটেলি মানে ব্যৰ্থ। মানে এইটো শাস্ত্ৰত কোনো লিখা নাই, ক'ত উল্লেখ নাই। পিছত মই সেইগিলা চাই মোৰ মনত মানে আহিল, মানে কল্পনা আহিল মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ লগত নাম দীক্ষা লৈ এই ভক্তিটো কৰিব লাগে বুলি। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা মোৰ দাদাই নাম্বাৰ দিছিলে। প্ৰথমতে নাম্বাৰটো দিল্লীৰ দিছিলে। এই দিল্লীৰ নাম্বাৰটো মই কণ্টেক্ট কৰাত হোজাই আৰু নাহৰকটীয়াৰ নাম্বাৰটো দিছিলে। মই কণ্টেক্ট কৰাত আৰু মোৰ কোনটো মানে ওচৰত হ'ব সেইটো লৈ মই ফোন কৰিলোঁ আৰু মোৰ হোজাইটো মানে ওচৰত হ'ব মই তাতে কণ্টেক্ট কৰি গ'লোঁ আৰু মই তাত নামদান চেণ্টাৰত। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি যে নিজে মত ব্যক্ত কৰিছে যে আপুনি যেতিয়া জ্ঞান গংগা নামৰ পুথিখন সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখা যিখন পুথি, তাত আপুনি এনেকুৱা কি প্ৰমাণ পালে তাতে যে আপুনি গম পালে যে আগত যিবিলাক সাধনা কৰি আছিলে শাস্ত্ৰ বিৰুদ্ধ, আপুনি নিজে মত ব্যক্ত কৰিছে, এনেকুৱা কি প্ৰমাণ পালে সেই পুথিখনত? মই যেতিয়া সেই পুথিখন পঢ়ি আছিলোঁ, পঢ়ি থাকোঁতে তাত প্ৰথমে কিছুমান নিয়ম দিয়া আছে 21টা, মই এইগিলাই পঢ়ি আছিলোঁ আৰু মোক খুব ভাল লাগি আছিলে এইগিলা নিয়মগিলা। পিছত দাদাই মোক ফোন কৰিলে, যিখন সি কিতাপ দিছিলে সি মোক সুধিলে কি তই কিতাপটো পঢ়ি আছা কি নাই? মই ক'লোঁ মই কিতাপটো পঢ়ি আছোঁ। পিছত সি ক'লে কি তই যিখন কিতাপৰ সৃষ্টি ৰচনা আছে চেপ্টাৰ এটা এইটো তই পঢ়া।
মই কৈছোঁ ঠিক আছে মই সৃষ্টি ৰচনা পঢ়িম। যেতিয়া মই সৃষ্টি ৰচনাটো চাই পেজটো ওলাই মই পঢ়া নাই, এনেকা উল্টাওতে তাত বৃক্ষ দেখা পালোঁ, এটা চিধা আৰু এটা ওলোটা আছিলে। তেতিয়া মই এইটো ভালদৰে চালোঁ আৰু চাই 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 মই গম পালোঁ কি হেৰে আমিতো গোটাই টোটেলি উল্টাই কৰি আছোঁ। আমি মানে গছডাল মানে শিপাটো ৰোপণ কৰিব লাগে, কিন্তু আমি ডালটোহে ৰোপণ কৰি আছোঁ, এনেকা তাত দিয়া আছিলে। মানে তাত দিয়া আছিলে अक्षर पुरुष एक पेड़ है निरंजन बाकी डाल तीनों देव शाखा है पात रूप संसार আৰু গীতাৰৰ প্ৰমাণ তাত দিয়া আছিলে। মানে সেই পৃষ্ঠাখনত পিছত মই এইটো চাই আৰু মই যিমানখিনি ইয়াতে সৃষ্টি ৰচনা এইটো মই পঢ়িব ল'লোঁ। ব্ৰহ্মাৰ উৎপত্তি কেনেকা হ'ল, বিষ্ণুৰ উৎপত্তি কেনেকা হ'ল, শিৱৰ উৎপত্তি কেনেকা হ'ল, আত্মাই কাল জালত কেনেকা বন্দী হ'লে, সেইগিলা পঢ়ি মই মানে বহুত মানে আনন্দিত হ'লোঁ। মানে ইমান সত্য জ্ঞান পালোঁ। তেতিয়া মই আৰু সেই নাম দীক্ষা ল'বলৈ মই একদম মানে তৰ্পি গ'লোঁ মানে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ পৰা কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ আপোনাৰ অনুভৱ জনাওকচোন। মই সন্ত ৰামপালজী মহাৰাজৰ পৰা বহুতো লাভ পাইছোঁ, কিন্তু এখন মোৰ মানে বিশেষ মানে লাভ আছে, মই এইটো ক'ব বিচাৰোঁ। মই সৰুৰে পৰা যেতিয়া মই 12-13 বছৰ আছোঁ তেতিয়াৰ পৰা মই নিচা কৰিব লৈছিলোঁ। নিচা যেনেকৈ চিগাৰেট খাইছিলোঁ। তেতিয়া চিগাৰেটৰ দাম 2 টকা আছিলে। তো খাই 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 মই এইটো চিগাৰেটৰ দাম 10 টকা হৈ গ'ল। তেতিয়াৰ পৰা মই খাই আছিলোঁ। তেতিয়া সেই চিগাৰেটৰ দাম 10 টকা হোৱাৰ কাৰণে এতিয়া চিগাৰেট এৰি মই বিড়ি খাবলৈ ল'লোঁ, কিয় কি বিড়িত 10 টকাত এক মুঠা পাই যায়। মই সেই বিড়িটো খাই খাই মই ভাবি আছিলোঁ যে মই এইটো খাই আছোঁ বিড়িখন, মোৰ কিন্তু এদিনা হাওঁফাওঁত কেঞ্চাৰ হৈ যাবগৈ, কিয় কি চিগাৰেটত আৰু বিড়িত লিখা থাকে স্মকিং কেছ কেঞ্চাৰ বুলি। মই এইটো চাই থাকোঁ আৰু মই ভাবিও থাকোঁ এইটো মই খাই আছোঁ, মোৰ এদিন কিজানি কেঞ্চাৰ হাওঁফাওঁত হৈ যাব নেকি। মই এৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মই কি ভাবিছিলোঁ মই আজি খাম কালি এৰি দিম, আজি খাম কালি এৰি দিম, এনেকুৱা কৈ 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 মই কেতিয়াও এৰিব পৰা নাছিলোঁ এইটো। মই কিন্তু বহুত দুখী হৈ আছিলোঁ, কিয় কি এইটো মোৰতো কেঞ্চাৰ হৈ যাবগৈ, সেইটো বহুত ঘাতনাক চিজ হয়, ইয়াতে লিখিও দিছে। পিছত মই এইটো এৰিব পৰা নাছিলোঁ। পিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই এইটো গোন্ধ পালে মোৰ উল্টি আহিব লগা হৈ যায়। মানে এইটো মোৰ বহুত ডাঙৰ মানে লাভ হ'ল। মানে পিছত আৰু এনেকুৱা বহুতো লাভ আছে। মোৰ পত্নী যেতিয়া ডেলিভাৰী আছিলে, মই তাক হস্পিটালত লৈ গৈছিলোঁ। তাৰপিছত তাত হোৱা নাছিলে। পিছত সি বহুতো মানে কষ্টত হৈ আছিলে। তেওঁ কয় কিবা এটা কৰা, কিবা এটা কৰা। মই বহুত দুখী হৈ গৈছিলোঁ। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা লগালোঁ। পিছত প্ৰাৰ্থনা লগাই নেক্সট দিনা প্ৰাৰ্থনা আহিলে কি আপুনি সংকল্প কৰা, ইয়া জ্যোতি ইয়া পাঠ। 2-3 ঘণ্টাৰ পিছতে মোৰ সন্তান মানে জন্ম হৈ গ'ল। তেতিয়া মোক বহুত আনন্দিত হ'লোঁ, কিয় কি এই নৰ্মেলি ডেলিভাৰী হৈ গ'ল। নহ'লে এনেকা কেছত মানে বহুতখিনি টকা খৰচ কৰিবলগীয়া হয়। চিজাৰিং বুলি কয়, চবে ভয় খায় মানে সেইটো ঘটনাটো। সেইটো মোৰ নৰ্মেলি হৈ গ'ল। মই এইটো বহুত লাভ হ'ল। মই মোৰ পইচাও নাছিলে। মানে যদি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নহ'লে, এই সন্ত ৰামপালজী মহাৰাজে দয়া নকৰিলে হয়, তেতিয়া মই বহুত বিপদত পৰিব লগা হ'লোহেঁতেন। মোৰ সেইটো বহুত লাভ হ'ল। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকেও নিজে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায়। তাৰ বাস্তৱিক উদাহৰণ আপুনিও তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। ইয়াৰ উপৰিও ছাৰ আৰু আপুনি অন্য কিবা লাভ পাইছেনে আপোনাৰ জীৱনত? হয়, এনেকুৱা বহুতো লাভ আছে। যেনেকি মই আগতে মানে ঘৰত থাকোঁতে আৰ্থিক সমস্যা বহুত আছিলে। মানে এনেকৈ খাব যেতিয়া বহু তৰকাৰী নাথাকে, মানে সদায় ভাত খাব লগা হৈ যায়। মানে তেতিয়া মোৰ মনত বহুত দুখ লাগে যে আমি ইমানজন আছোঁ, ভাই ককাই দেউতাই, তথাপিও কেতিয়াবা শুকান ভাতেই খাব লগা হৈ থাকে। কিয়নো এইগিলা কি কাৰণ? ময়ো খেতি বাতি কৰিব লৈছিলোঁ, তথাপিও এইটো সমাধান হোৱা নাছিলে। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এতিয়া মই আৰু মোৰ ভগতমতী আৰু মোৰ এখন ছোৱালী আছোঁ, আমি বেলেগকৈ আছোঁ। মই অকলে মানে কাম বন কৰোঁ, কামাওঁ। মানে তেতিয়া আমাৰ বহুত খাদ্যখন মানে থালিখন ভৰি থাকে। মানে আমি বহুত মানে সোৱাদেৰে মানে আহাৰখন কৰিব পাৰোঁ। মানে সন্ধিয়া আৰু ৰাতিপুৱা এইখন বহুত মানে খাব পাৰোঁ। মানে এইটো মোৰ বহুত লাভ হ'ল। মানে এইটো মই বহুত আনন্দিত মানে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈ।
ছাৰ আৰু এটা আচৰিত কথা, যিখিনি সময়ত নেকি চৰকাৰে বিভিন্ন অভিযান চলাইছে যে নিচাক নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন প্ৰস্তুতি চলাইছে, তথাপি মানে সেই সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তিবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰুমাজে, যাৰ দ্বাৰা নেকি আপোনালোকে নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসৰ পৰা মানে পৰিত্ৰাণ পাইছে? আমাৰ সন্ত ৰামপালজী মহাৰাজে আমাক সৎ ভক্তি দিয়ে, মানে যিটো আমাৰ পবিত্ৰ শাস্ত্ৰত মানে উল্লেখিত আছে মানে। আৰু সেই ভক্তিৰ কৰাৰ ফলতে আমাৰ এইগিলা যিমানখিনি বেয়া অভ্যাস আছে এইগিলা অট'মেটিকলি আঁতৰি যায় মানে। গতিকে সেইটোৱে মানে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে সৎ ভক্তি দিয়ে, মানে আমাৰ শাস্ত্ৰত থকা ভক্তিটো দিয়ে। আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ সিহঁতৰে মানে মন্ত্ৰটো দিয়ে মানে। আৰু সেই মন্ত্ৰক জাপ কৰিলে আমি এইগিলা অট'মেটিকলি মানে আঁতৰি যায় মানে। নাচা হওক বা কিছুমান ভূত প্ৰেতৰ বাধা, বহুতো সমস্যা এইগিলা মানে সমাধান হৈ যায় মানে এই মন্ত্ৰ দি। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু এনেকুৱা কি প্ৰমাণ পালে আপুনি যে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তিবিধি দিছে আৰু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক শ্ৰদ্ধালুৱে আমাক ভক্তি সাধনা প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? আমাৰ সমাজত যিখিনি ভক্তি সাধনা কৰি আছে এইটো টোটেলি আমাৰ গীতা শাস্ত্ৰৰ বিৰুদ্ধ মানে। এইটো কোনো আমাৰ শাস্ত্ৰত উল্লেখিত নাই। যেনেকি আমাক শাস্ত্ৰত কৈছে, মানে গীতাত কৈছে, যদি শাস্ত্ৰতে কি কৰিব লাগে, কোনটো পূজা কৰিব লাগে আৰু কোনটো পূজা এৰিব লাগে, এইটো শাস্ত্ৰহে প্ৰমাণ মানে। যোনটো শাস্ত্ৰত লিখা আছে এইটোৱে কৰিবি, যোনটো শাস্ত্ৰত লিখা নাই এইটো নকৰিবি। এইটো কৰিলে আপোনাৰ একো লাভ নহয়। আৰু যোনটো গীতা শাস্ত্ৰত লিখা আছে এইটো আপুনি কৰিলে লাভ হ'ব, আৰু আপুনি আগত মোক্ষ প্ৰাপ্ত হ'ব, মানে আগতো আপুনি সুখী পাব মানে, এইটো কৈছে। কিন্তু মই যেতিয়া জ্ঞান গংগা পুথিখন পঢ়িলোঁ, তাতো চব আমাৰ গীতাৰ মানে প্ৰমাণিত জ্ঞানটো দিছে। যেনেকি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 উল্টাকৈ ওলমি থকা পিপলৰ বৃক্ষক যোনে ক'ব পাৰে তন্নতন্নকৈ সিয়ে তত্ত্বদৰ্শী সন্ত হয় বুলি গীতাত কৈছে। আৰু সেই তত্ত্বদৰ্শী সন্ত আমাক গুৰুদেৱ সন্ত ৰামপালজী মহাৰাজা হয়। গতিকে সেয়ে আমাৰ ইয়াৰ পৰা আমি প্ৰমাণত পাইছোঁ যে সেই ভক্তি মানে সত্য বুলি। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। আপুনি নিজেও মত ব্যক্ত কৰিছে যে আপুনি যিবিলাক শাৰীৰিক সমস্যাত ভুগি আছিলে আৰু যি আপুনি নিচাৰ দৰে বদ অভ্যাস এটা আছিলে আপোনাৰ, সেই অভ্যাসটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে পৰিত্ৰাণ পালে। গতিকে যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই যিসকলে টিভি স্ক্ৰীণত চাই থকা সকলক মই কিনো বাৰ্তা দিম? মই হাত জোৰ কৰি প্ৰাৰ্থনাই কৰিব পাৰিম। মই আগত যিগিলা সাধনা ভক্তি কৰিছিলোঁ তাৰ পৰা মোৰ একো লাভ নহ'ল। যেনেকৈ মই আগত বিড়ি খাইছিলোঁ, সেই বিড়িটোও মোৰ মানে এৰিব নোৱাৰিলোঁ। মই যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ সেইগিলা চব মানে এৰি গ'ল আৰু মোৰ বহুতো লাভ হ'ল। তো আপোনালোকেও সন্ত ৰামপালজী মহাৰাজাৰ জ্ঞান শুনি, সৎসংগ চাই, পুস্তকগিলা পঢ়ি নাম দীক্ষা ল'লে আপোনালোকেও মোৰ নিচিনা লাভ হ'ব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে, কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুতো সহজ আছে। আজিকালি ইউটিউবত, ফেচবুকত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ বহুতো সৎসংগ আহে। সেই সৎসংগৰ তলত নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে আপোনাৰ ওচৰত নামদান চেণ্টাৰ আপোনাক কৈ দিব, আপুনি তাত যাই নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528